নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জিটু প্ৰটিম ব্লগছৰ অন্য এটা ভিডিঅ'লৈ। ওয়েলকাম জিটু প্ৰটিম ব্লগছ। আৰু এবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম। আৰু মোৰ পিছফালে দেখিছে এখন ব্ৰইলাৰ ফাৰ্ম, আৰু এই ব্ৰইলাৰ ফাৰ্মখন আমাৰে হয়, আৰু কেমেৰাটোৰ পাছফালে এখন আছে বাৰু, সেইখনো দেখুৱাম বাৰু। যি নহওক, মই এই ব্ৰইলাৰৰ ওপৰত যেতিয়া মুৰ্গী পোৱালিবিলাক সৰু আছিলে, ব্ৰইলাৰ মুৰ্গী পোৱালিবিলাক যেতিয়া সৰু আছিলে, মই তেতিয়া এটা ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'টো বহুতে চাইছে, আৰু যদি চোৱা নাই মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে লিংকটো দিয়া আছে, এবাৰ গৈ ভিডিঅ'টো চাব। আৰু সেইটো ভিডিঅ' কেনেকুৱা পায় কমেণ্ট এটা কৰিব, মনটো বহুত ভাল লাগিব। আৰু লগতে মোৰ পিছফালে থকা ফাৰ্মখন আপোনালোক দেখুৱাই লওঁ। আৰু এটা কথা, মোৰ এই চেনেলটোত মই ব্লগ বা মই কভাৰ ভিডিঅ' আপলোড কৰি থাকোঁ, চ' আপোনালোকে বহুত মৰম দিছে আৰু আগলৈও এনেকৈ মৰম দিব বুলি আশা কৰিলোঁ। যি নহওক বাৰু, মোৰ পাছফালে আছে এখন ব্ৰইলাৰ ফাৰ্ম। এই ব্ৰইলাৰ ফাৰ্মখন হৈছে আমাৰ, আৰু এইখনো আমাৰ বাৰু, দুখনেই আছে বাৰু। যি নহওক, কথাটো হ'ল বৰ্তমান দেউতা ব্ৰইলাৰ ফাৰ্মত নাই। মিঠা মিঠা লাগিছে। যি নহওক বাৰু, কৰি পেলালোঁ। কেমেৰাতে চলি যায় আৰু ন, বেছি কাটা কাটি চিষ্টেম নকৰোঁ, মানে এডিটিঙৰ বেছি চিষ্টেম নকৰোঁ। যি নহওক, ব্ৰইলাৰ ফাৰ্মত মানে বৰ্তমান দেউতা নাই, দেউতা দোকানত গ'ল। চ' ব্ৰইলাৰ ফাৰ্মখনৰ লগত দেউতা লাগি ভাগি থাকে। আৰু মই যেতিয়া ফ্ৰী থাকোঁ, মই সৰুকৈ এটা প্ৰাইভেট জব কৰি আছোঁতো, ফ্ৰী থাকিলে মই অকণমান দেউতাৰ লগত হেল্প কৰি দিওঁ। আৰু চ' বহুত যেতিয়া কাম থাকে, তেতিয়া ওচৰৰ মানে কোনোবাক এনেকৈ কাম কৰিবলৈ মতা হয় বাৰু। যি নহওক বাৰু, চ' মই ভিতৰৰ পৰিৱেশটো দেখুৱাম। আৰু এই মুৰ্গীবিলাকৰ ভিডিঅ' মই পোৱালিতে বনাইছিলোঁ, এতিয়া বৰ্তমান ডাঙৰ হ'ল। মই এতিয়া আকৌ বৰ্তমান কেনেকুৱা কি প্ৰচেছত চলি আছে ভিতৰত আপোনালোকক দেখুৱাম। আৰু আপোনালোকে ভাবিব পাৰে, দুখন ফাৰ্ম, কোনে ইমান কাম কৰে। চ' মই ক'লোৱেই মাত্ৰ, যদি বহুত কাম থাকে ফাৰ্মত, তেতিয়া কোনোবাক মতা হয় কাম কৰিবলৈ। আৰু যদি কাম কম থাকে, তো দেউতাই চম্ভালি লয়। চ' আৰু মই অলপ চলপ লাগি দিওঁ, মইতো তেনেকৈ নাথাকোঁ বাৰু। যি নহওক, যেতিয়া থাকোঁ বাৰু অকণমান লাগি দিওঁ। আৰু মই এতিয়া ফাৰ্মৰ ভিতৰলৈ যাওঁ, লগতে আপোনালোককো লৈ যাম। বলক। এইটো হৈছে পানীৰ টেংকি, আৰু এইখনেৰে সেই টেংকিটোলৈ উঠি যোৱা হয়। এইখনক আমি মই বুলি কওঁ। চ' আপোনালোকে বা কি বুলি কয় নাজানো আৰু। এতিয়া বলকচোন ভিতৰলৈ যাওঁ। ৰ'ব, 1 মিনিট। এই দেখিছেনে পানীৰ টেংকিটো? এয়া দেখিছে, এইটো ইয়াতে টেপ লগাই দিছোঁ, ইয়াতে হাত ভৰি ধুব পৰা যায় বাহিৰতে। ইয়াত টেপ লগাই দিয়া হৈছে। আৰু এইয়া দেখিছেনে পাইপ? এই পাইপ দেখিছেনে? এই পাইপেৰে আকৌ ফাৰ্মৰ ভিতৰলৈ পানী গৈছে, এই পাইপেৰে। দেখিছেনে এই পাইপডাল? আচ্ছা, মই দেখুৱাই আছোঁ। আকৌ মই এবাৰ ভিতৰত গৈ আছোঁ দেই। আপোনালোকক যে মই দেখুৱালোঁ বাহিৰৰ পৰা এই পাইপটোৰ কথা দেখুৱালোঁনে? এই পাইপটোৰে মানে এই পাইপলৈকে পানী আহিছে। এতিয়া মুৰ্গীবিলাকে পানী এই পাইপত খাই আছে, দেখিছেনে? এইয়া কেনেকৈ পানী খাই আছে, দেখিছে? এইয়া কেনেকৈ পানী খাইছে, দেখিছে? এইয়া দেখিলে, এনেকৈ পানী খায়। ইয়াতে পানীটো দিব নালাগে, মানে মানুহে আমি দিব নালাগে। জাষ্ট মটৰেৰে টাংকিত পানীটো উঠাই দিলে হৈ গ'ল। এয়া দেখিছে, এয়া পানীটো এনেকৈ আহে। মুৰ্গীটোৱে ইয়াতে এনেকৈ খুট মাৰি দিয়ে, তেতিয়া পানীটো ওলায়। মুৰ্গীটোৱে পানীটো নিজে খায়। এয়া দেখিছে, মুৰ্গী পানী খাইছে। মই বাৰু পানীটো উলিয়াই দিছোঁ, কিন্তু মুৰ্গীয়ে নিজে খুট মাৰি পানী উলিয়াই খায়। এয়া দেখিছেনে, দানা খাবৰ কাৰণে দেখিছেনে নাই? একদম মানে জুম বান্ধি হৈছে, দেখিছে? এতিয়া মই অকণমান দূৰৰ পৰা দেখুৱাইছোঁ। এই দেখিছেনে, তিনিডাল বগা পাইপ দেখিছে? এইটো আকৌ এইটো। এই তিনিটা বগা পাইপৰ উদ্দেশ্য হৈছে এটাই, এই টাংকিটো, এইটো টাংকি, এই টাংকিটোৰ পৰা এই পাইপলৈকে পানী আহে। এই পাইপৰ এটা জইনত আছে এই পাইপটো, এই পাইপটোৰ ভিতৰত পানী আছে। এতিয়া পানী যেতিয়া খাব মন যায়, মুৰ্গীয়ে নিজে খায়। ইয়াতে মানুহে পানীটো দিব নালাগে, জাষ্ট মটৰেৰে টাংকিত পানীটো উঠাই দিলেই হৈ গ'ল। আৰু তাৰপিছত ফাৰ্মৰ ভিতৰত নিজে আহি যায়। চ' আপোনালোকক কথাবিলাক ক'লোৱে মই। আৰু এই পাইপ তিনিটা নিশ্চয় দেখিছে, এই তিনিটা বগা পাইপ দেখিছে চাগে? আৰু এই পাইপ তিনিটাত পানী আহে সেই টাংকিটোৰ পৰা, যিটো টাংকিত মই দেখুৱাইছিলোঁ অলপ আগত। সেই টাংকিটোৰ পৰা ইয়াতে পানী আহে। সেই টাংকিটোত আমি মটৰেৰে পানী উঠাই দিয়ে। মটৰেৰে উঠালে 5-10 মিনিটত টাংকিটো ফুল হৈ যায়। তাৰপিছত এই পাইপত পানীটো আহি যায়। তেনেকৈ ইয়াত কানেকশ্যনটো বনোৱা হৈছে, ইয়াতে আহি যায়। ইয়াতে অহাৰ পিছত ইয়াতে ৰঙা দেখিছেনে? আকৌ নিপুল আছে। ৰ'ব, মই বেক কেমেৰা দেখুৱাইছোঁ। ৰ'ব। এয়া দেখিছে মুৰ্গী কেনেকৈ পানী খাইছে? এই পাইপত এনেকুৱাকৈ নিপুল আছে, সৰু নিপুল আছে। 1 ফুটৰ মূৰে এনেকৈ নিপুল আছে। নিপুলবিলাকৰ পৰা পানীটো ওলায়। চ' আপোনালোকক দেখুৱালোঁ এই ফাৰ্মখনৰ প্ৰচেছ। ইয়াতে পানী দিব নালাগে, অনলি দানা দিব লাগে। দিনত 2 বা 3 বাৰ দানা দিব লাগে। তাৰপিছত পানীটোতো টাংকিত ফুল কৰি থ'লে হ'ল। পানীটো নিজে নিপুলত আহি যায়, পানীটো ইহঁতে নিজে খায়। চ' দেখুৱাই আছোঁ। পানী খাই আছে, দেখিছে পানীবিলাক কেনেকৈ খাই আছে নিপুলত, সৰু নিপুল আপোনালোকক দেখুৱালোঁ। এইটোৱে হ'ল পাইপটো। ভাবিলে আচৰিত নহয় জানো? এই নিপুলটো লাৰি দিলে পানীটো ওলায়, দেখিছেনে? এই নিপুলটো লাৰি দিলে পানীটো ওলায়। এই নিপুলটো যেতিয়া লাৰি নিদিওঁ, তেতিয়া পানী নোলায়। আকৌ লাৰি দিম, পানী ওলাইছেনে? আৰু এতিয়া লাৰি দিয়া নাই, পানী ওলোৱা নাই। কি মজা, একদম তামাম প্ৰচেছ, হয়নে? এনেকুৱা প্ৰচেছত বনোৱা হৈছে তাৰমানে আমাৰ এইখন ফাৰ্ম। চ' এইখন ফাৰ্মত পানী দিবলগীয়া নাই। চ' তেনেকুৱা বিশেষ কষ্টটো কম, আৰু পানী দিবলগীয়া নাই যিহেতু। জাষ্ট খালি বাচনত দানাটো ভৰাই দি গ'লে হ'ল। এবাৰত 2 কিলোমানকৈ দিলেই হ'ল। আৰু দিনত 2 বা 3 বাৰ দিব লাগে। চ' তেনেকুৱা আৰু অকণমান কষ্ট কৰিব লাগিবই দিয়কচোন।
যিহেতু ফাৰ্মৰ কাম অকণমানতো কষ্ট হ'বই দিয়কচোন। চ' যি নহওক, আৰু কোনোবাৰ যদি ফাৰ্ম আছে এটা কমেণ্ট কৰিবচোন, আৰু মই কোৱা কথাবোৰৰ লগত আপোনালোকৰ মিলিছেনে নাই সেইটোও জনাব, আৰু কোনে কি কোম্পানীৰ মুৰ্গী পুহিছে সেইটোও জনাব। আমাৰ মুৰ্গীৰ কোম্পানীটোৰ নাম হৈছে ইণ্ডিয়ান ব্ৰইলাৰ, অৰ্থাৎ শ্বৰ্ট ফৰ্মত IB বুলি কয়, IB। চ' যি নহওক, আমাৰ কোম্পানীটোৰ নামটো আপোনালোকক কৈ দিলোঁ বাৰু, অলপ শ্বেয়াৰ কৰিবতো লাগিবই ন আপোনালোকৰ লগত। আপুনি হওক যি নহওক, পোনে সেইখন ফাৰ্ম, মই এইখন ফাৰ্মৰ নেটৰ পৰা দেখুৱালোঁ, সেইখন ফাৰ্ম দেখুৱালেও সেইখনতো যাম বাৰু এপাক। চ' সেইটোৱে কথা, বলক। এয়া মুৰ্গীটো দেখুৱালোঁ হয়নে? মই যেতিয়া পোৱালিতে বনাইছিলোঁ তেতিয়া সৰু আছিল, এতিয়া প্ৰায় 1 কিলো হ'ল। যি নহওক বাৰু, তো ডাঙৰ হ'লগৈ আৰু। আজি বয়স ইহঁতৰ 24 ডেইজ, 24 দিন হ'ল চাগে, মোৰ সঠিকটো মনত নাই, 24 দিনে হ'ব চাগে। আৰু এইটোৱে হ'ল পোৱালি 1 কিলো হ'ল বাৰু। এইখন ফাৰ্মত কি কৰা হ'ল, কি নকৰা হ'ল আপোনালোকক দেখুৱালোঁ। অলপ হ'লেও ভিডিঅ'টো চালে, চ' দেখিলে আকৌ এবাৰ সেইখন ফাৰ্মত যাম হা। এতিয়া সেইখন ফাৰ্মতো অকণমান দেখুৱাম। চ' ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ আৰু, সেইখন ফাৰ্ম অকণমান দেখুৱাম, তাৰ পাছতে আৰু টাটা বাই হ'ম দেই। অকণমান আছে চাই লওক, অকণমান আছে, অলপ আছে। এয়া দেখিছে মোৰ পাছফালে যিবিলাক আছে, এইবিলাক হৈছে পানীৰ বাচন। পানী যে দিওঁ মুৰ্গীবিলাকক, এইটো পানীৰ বাচন। চ' এইটো পানীৰ বাচন যেতিয়া পোৱালি থাকে, পোৱালিতে দিব লাগে, তেতিয়া পোৱালিবিলাকে পানীটো খাবৰ কাৰণে সুবিধা হয়। সৰু যে বাচনটো মই এবাৰ দেখুৱাই লৈছোঁ ৰ'ব কেনেকুৱা। এইখিনিয়ে বাচনটো, এইটো ঢাকনি আছে, এয়া ঢাকনিটো, এইটো ঢাকন ইয়াতে, এইটো এয়া আৰু বেলেগ একো চিষ্টেম নাই। এইটো এনেকৈ লগাই দিলে এইটো হৈ গ'ল, এইটো হৈ গ'ল। তো তেনেকুৱা আৰু এইবিলাক হৈছে ব্ৰইলাৰৰ দানাৰ বস্তা। এইবিলাক দেখিছে ব্ৰইলাৰৰ দানা হয়, এইবিলাক এয়া দেখিছে, এইবিলাক দানা হয় ব্ৰইলাৰৰ। লগতে এখন ফাৰ্ম, এইখনকো দেখুৱালোঁ অলপ। মুৰ্গীবিলাক পূৰা শুই আছে একদম, দেখিছেনে নাই? খাই লৈ মজগুল। যি নহওক, এইখন ফাৰ্মতো দেখুৱালোঁ। আৰু এতিয়া এইখিনিয়ে আৰু ভিডিঅ'টো ইমানতে, টাটা বাই। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু অলপ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু মনটো বহুত ভাল লাগিব। চ' বাই, ভালে থাকিব দেই, জয় আই অসম। ভিডিঅ'টোৰ মাজতে মই কথা এটা ক'ব বিচাৰিছোঁ, যদি কোনোবাই এনেকৈ ফাৰ্ম খুলিব বিচাৰিছে, খুলিব পাৰে। কাৰণ কিয়, এনেকৈ ফাৰ্ম কৰিও চলিব পাৰিব। যি নহওক, যদি কোনোবাৰ এক্সট্ৰাকৈ মাটি এনে আছে, মাটি এনে পৰি থকাতকৈ ফাৰ্ম খুলিব পাৰে, যদি খুলিব বিচাৰে। কাৰণ আমাৰ ইয়াতে বহুখিনি মাটি এনে পৰি আছিল, এখন ফাৰ্ম বনালোঁ, এখনো বনালোঁ। চ' আকৌ প্লেনিং চলি আছে, আকৌ সেইপিনে কিবা এটা কৰাৰ প্লেনিং চলি আছে। যদি কিবা এটা কৰা হয়, তো মই নেক্সট ব্লগত আকৌ দেখুৱাম বাৰু। যি নহওক, যদি কোনোবাই ফাৰ্ম কৰিব বিচাৰিছে, কৰক। কাৰণ কিয়, আজিকালি পঢ়া শুনা কৰি মানুহ চাকৰি নোপোৱা হৈ গৈছে। কাৰণ আমিনো কিমান পঢ়া, আমাতকৈ বহুত ডাবুল MA লৈকে পঢ়া মানুহ এতিয়াও এনেই আছে। চ' আজিকালি প্ৰাইভেট কাম পাবৰ কাৰণে টান। যি নহওক, এইবিলাক হৈছে নিজৰ বিজনেছ, হয়নে নহয়? চ' কৰিব পাৰে, নিজৰ কাম নিজৰ ঘৰতে থাকিব। আপুনিও ঘৰত থাকি সুন্দৰকৈ ব্যৱসায়টো কৰিব পাৰিব, সুন্দৰকৈ ঘৰৰ মানুহবিলাকৰ লগত দেখা দেখি হৈ থাকিব পাৰিব। কি মজা নহয় জানো? চ' খুব ইণ্টাৰেষ্টিং, হয়নে নহয়? অলপ কষ্ট আছে, কষ্ট কৰিব লাগিব। যিহেতু জন্ম লৈছোঁ, খাব লাগিব, হয়নে নহয়? হাত দুখন দি কৰিব লাগিব। চ' এনেকৈ ফাৰ্ম কৰি চলিব পাৰে। যি নহওক, ভিডিঅ'টোৰ মাজতে এইখিনি কথা ক'লোঁ আৰু দেই। এইখিনি কোনো মাইণ্ড নকৰিব, যদি কৰিব বিচাৰে কৰক। বাই। যদি ভাল পালে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, একদম ডাইৰেক্ট